ভাত পানী খাই উঠি গ'লোঁ দোকানৰ পৰা আইচক্ৰীম ল'লোঁ। তাৰপিছত দাদাই ল'লে শিখৰ, কাৰণ কি ভাত খাই তাৰপিছততো শিখৰটোৱে মেইন হয়নে নহয়। তাৰপিছত এতিয়া দোকানীক দি আছিলোঁ। দাদাই বাৰু অনলাইন পে'মেণ্ট কৰিলে। এতিয়া মই লৈ পেলাই দেখাই আছিলোঁ আইচক্ৰীম ল'লোঁ বুলি, আৰু কৈছিলোঁ সেই আৰু এতিয়া ঘৰত গৈ মই ৰীল এডিট কৰিব আছে, তাৰপিছত শুই যাম আৰু তেনেকৈ কৈ আছিলোঁ। তেনেতে দাদাই মোক কিবা এটা ক'লে, মোৰ যিটোহে হাঁহি উঠিছে, আকৌ ৰিপ্লাইটো দিলোঁ পিছে দেই। এতিয়া আহি আছোঁ দাদা আৰু মই। আপোনালোকে চাগে ভাবিছে যে ৰাতিখন ইমান একেবাৰে মেকআপ কৰিনো ক'ত গৈছে। আচলতে মই ৰীল বনাই আছিলোঁ। ৰীল বনাই থাকোঁতে দাদাই মোক তেনেকৈ লৈ গ'ল। ভাত পানী খাই উঠাৰ পিছত তেতিয়া তাকে আইচক্ৰীমটো দেখাই আছিলোঁ আপোনালোকেও খাওক আকৌ। তাৰপিছত সেয়া আহি আছোঁ, দুয়োটাই কথা পাতি হাঁহি ইয়াৰে পিছৰ ভইচ অভাৰটো মোৰ দাদাই দিব দেই। এয়াই আৰু ভাত খাই অলপ ফুৰি আহিলোঁ, যিহেতু গাও বেয়া, ইমান এটা ঠিক নহয়। অলপ ওলাই গ'লোঁ আৰু ফুৰি আহিলোঁ, আৰু লগতে অলপ কিবা খালোঁ আৰু তেনেকৈ। কৈছিলোঁ নহয় দাদাই ভইচ অভাৰ দিব বুলি, হৈ গ'ল আৰু অকণমান দিলে, তাৰপিছত আকৌ মোক দি দিলে। সি নোৱাৰে এইবোৰ কৰিব, ময়ে দিব লগা হ'ল। এতিয়া দাদাক মই জোকাইছিলোঁ প্ৰ' মেক্স বুলি, যিটোহে একেবাৰে তাৰ ষ্টাইল হোৱা। কি কৰিব, এইবোৰ ইগন'ৰ কৰিব দেই। মই অকণমান খাই দিলোঁ, সিমান এটা গুৰুত্ব নিদিব এইবোৰত। মাজে মাজে খাওঁ, কিন্তু সদায় নহয়। দাদাও বাৰু সদায় নাখায়। সি সদায় খাই চাগে কামত, সেইটো গম নাপাব। মই কেতিয়াবা খাওঁ। সেয়াই আৰু আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।